নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি ভিডিঅ'টোত পঞ্চায়ত নিৰ্বাচন 2025ত ভোট গণনাৰ সময়ত কেনসেল ভোটৰ সংখ্যা কিছুমান ভোট কেন্দ্ৰত বহুত ওলাইছে। কিয় ইমানখিনি বেছি ওলাইছে সেই বিষয়ে আমি কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আমাৰ 11 মে তাৰিখে যি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল, সেই ফলাফলৰ সময়ত গণনাৰ সময়ত আমিও তাতে জড়িত আছিলোঁ। কিছুমান ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা যেতিয়া বাকচবোৰ খোলা হয়, গণনা কৰাৰ পিছত দেখা গৈছে তাত কেনসেল ভোটৰ সংখ্যাটো বহুত বেছি ওলাইছে, ভবাতকৈ বেছি ওলাইছে। ধৰি ল'লোঁ 850 ভোট পোল হৈছে, তাৰে প্ৰায় 150 মান ভোটে কেনসেল হৈছে। যিটো এটা কেণ্ডিডেট জিকোৱাৰ সম পৰিমাণৰ ভোট কেনসেলৰ ঘৰলৈকে গুচি গৈছে, যিটো গুৰুত্বপূৰ্ণ কথা। আৰু আমি সেইখিনি ভোটাৰসকলে সজাগ সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু এজন ভোটাৰে যেতিয়া ভোট দিবলৈ যাব, ভোট দিয়াৰ আগমুহূৰ্তত তেওঁ এইটো কথা জানি যাব লাগে যে ভোটটো কেনেধৰণে প্ৰক্ষেপ কৰিব আৰু ভোটটো তেওঁ নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে ভোটটো কেনেকৈ দিলে তেওঁ ভোটটো পাব। আৰু আমাৰ ভোট গণনাৰ সময়ত কেনসেল ভোট কি কাৰণে হৈছে তাৰ কেইটামান নিৰ্দিষ্ট কাৰণ মই ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। কাৰণ ভোট দিয়াৰ পিছত বা ভোট গণনাৰ পিছত দেখা গৈছে যিবিলাক ভোট কেনসেল হৈছে, সেই ভোটবিলাক কি কাৰণত কেনসেল হ'বলগীয়া হৈছে বা নিৰ্বাচনী ব্যৱস্থাই বা সেইটো কেনসেল বুলি ঘোষণা কৰিছে বা আমাকো ট্ৰেইনিঙত বা আমাকো কথাখিনি কৈছে যে এইখিনি ভোট কেনসেলৰ ঘৰত ধৰা হ'ব। সাধাৰণতে ভোটবিলাক বেছি কেনসেল হয়, 2-4টা ভোট বা 10-15টা ভোট কেনসেল হ'ব পাৰে, কিন্তু 100ৰ ওপৰত যেতিয়া ভোট কেনসেল হ'ব, নিশ্চিতভাৱে ভোটাৰসকলৰ কিছু সম্যক ধাৰণা, ভোট দিবলৈ যাওঁতে সম্যক ধাৰণা লৈ নোযোৱাৰ কাৰণে হয়তো ভোট গ্ৰহণ কেন্দ্ৰত গৈ পেলাই ভোটটো কেনসেল হৈ গৈছে, তেনেকুৱা এটা অনুভৱ হয়। আমি সাধাৰণতে ভোট দিবলৈ যাওঁতে কি হয়, আমাৰ এখন পঞ্চায়ত নিৰ্বাচনৰ যিহেতু 3জন প্ৰাৰ্থী আছে, এবাৰ 3টা পদৰ কাৰণে ভোট দিবলগীয়া হৈছে। প্ৰাৰ্থী কেণ্ডিডেটৰ সংখ্যাটো বহুতেই থাকে, কিছুমানত 2টা, মিনিমাম 2টাতকৈ অধিক থাকেই। এতিয়া আমি ভোট দিওঁতে এখন বেলট পেপাৰত ভোট দিওঁতে আমাৰ যিমান কেইজন প্ৰাৰ্থী থাকে, আপোনালোকে ইয়াত চাব মোবাইলৰ ডিছপ্লেত, ইয়াত 3জন প্ৰাৰ্থী আমি দেখাইছোঁ। 3জন প্ৰাৰ্থী প্ৰথমে প্ৰাৰ্থীজনৰ নাম থাকিব, তাৰপাছত তেওঁৰ প্ৰতীকটো থাকিব আৰু প্ৰতীকটোৰ কাষত অকণমান খালী ঘৰ থাকিব। সেই খালী ঘৰটোত এনেকুৱা এটা ক্ৰছ চিন মাৰ্ক দিয়াৰ এটা ষ্টাম্প থাকিব। সেই ষ্টাম্পটো তাতে চিয়াহী লগাই পেলাই পেষ্ট কৰিব লাগে। আৰু যেতিয়া পেষ্ট কৰা হয় তেতিয়া সেইটো সম্পূৰ্ণ এটা ভোট বুলি গণ্য কৰা হয়। আৰু এই পেষ্ট কৰোঁতে এটা কথা মন কৰিব লাগিব, যাতে সেই ষ্টাম্পটো সম্পূৰ্ণ 1 নম্বৰ ঘৰটোৰ যিকোনো জেগাত পৰে, তললৈও যাতে নাহে, ওপৰলৈও যাতে নাযায়। কেতিয়াবা খেলিমেলি হ'ব পাৰে বা অকণমান ইফালে সিফালে গ'লেও কিন্তু সেইটো 1 নম্বৰ ভোটতে কনচিডাৰ কৰা হয়। ঠিক তেনেধৰণে কিছুমান ভোটাৰে কি কৰিছে, সেই ষ্টাম্পটো ক্ৰছ চিনটো ব্যৱহাৰ নকৰি হাতৰ আঙুলিৰ টিপ মৰা দেখা গৈছে। যিটো হাতৰ আঙুলিৰ টিপ মৰা ভোটখিনিক সাধাৰণতে ভোট বুলি গণ্য কৰা নাযায়, যিহেতু নিৰ্বাচন আয়োগে তাত ভোট দিবৰ কাৰণে নিৰ্দিষ্ট ব্যৱস্থা ৰাখিছে। সেই নিৰ্দিষ্ট ব্যৱস্থাৰ বাহিৰত গৈ ভোট প্ৰদান কৰিলে সেই ভোটটো শুদ্ধ ভোট বুলি গণ্য কৰা নাযায়। এই আঙুলি টিপ দিয়াৰ কাৰণে বহুখিনি ভোট কেনসেলৰ ঘৰত গৈছে, যিটো সাধাৰণতে আমাৰ প্ৰত্যেকজন ভোটাৰে সেই কথাটো জানি যোৱাটো প্ৰয়োজন আছিল। হয়তো কথাখিনি আগতে জানিব লাগিছিল, এতিয়া নিৰ্বাচন পাৰ হৈ গৈছে। আমি সেইখিনি কথা অনাগত আমাৰ যিখিনি নিৰ্বাচন আহি থাকিব, সেইখিনি নিৰ্বাচনৰ কাৰণে এইখিনি আমাক কামত দিব বুলি আমি অনুমান কৰিব পাৰোঁ। লগতে কিছুমান ভোটাৰে 3টা চিনতে এৰৰ ক্ৰছ মাৰ্কডালৰ ষ্টাম্প মাৰি থৈ আহিছে, সেইটো এটা কেনসেল ভোট হ'ব পাৰে। আৰু কিছুমান ভোটাৰে 3টা আছে, 2টাত মাৰিছে, আৰু কিছুমান ভোটাৰে ভোট নিদিয়াকৈ কাগজখন তাত খালীকৈ ভৰাই থৈ গুচি গৈছে। আৰু যিটো কাৰণত ভোটটো কেনসেল হৈছে, ভোট গ্ৰহণ কেন্দ্ৰত ইমান দীঘলীয়া লাইন পাতি তাত ভোট দিবলৈ গৈ যদি নিজৰ ভোটটো কেনসেল কৰি থৈ অহা হয়, তেতিয়াহ'লে যথেষ্ট কথাখিনি ভাবিবলগীয়া হয়। সেইকাৰণে অনাগত সময়ত কোনোবা ব্যক্তিৰ ঘৰত যদি ভোট দিব জনা মানুহ থাকে বা ভোট দিব নজনাজনক যাতে তেওঁ কথাটো ভালদৰে বুজাই দিয়ে, যাতে সেই নিজৰ ভোটটো গৈ পেলাই কেনসেল হ'বলগীয়া নহয়। ভিডিঅ'টো আগতেই হয়তো
বনোৱাৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ আমি কাউন্টিং হলত গৈ পেলাইহে দেখা পাইছোঁ যাতে সেই কেনসেল ভোটখিনি ইমানখিনি ওলাব নালাগিছিল আসলতে সেইখিনিয়ে যথেষ্টখিনি ক্যান্ডিডেটক নিজৰ জিকাৰ ক্ষেত্ৰত যথেষ্টখিনি ইফাল সিফাল কৰি দিয়া দেখা গৈছে আৰু লগতে আৰু এটা কথা আমি জানি ল'ব লাগে দেখা পাইছোঁ আৰু লগতে আৰু এটা কথা আমি দেখা পাইছোঁ কিছুমান কেন্দ্ৰত সমান সমান হৈছে যেহেতু মেম্বাৰ বিলাকত বিজয়ৰ কাৰণে বেছি ভোটৰ তাৰতম্য নাথাকে সেই তেওঁলোকৰ সমান সমানো হোৱা দেখা গৈছে সেই ক্ষেত্ৰত কিছুমান ৰিকাউন্টিং হয় বা সিটপটৰ দ্বাৰা বিজয়ী প্ৰাৰ্থীজনৰ নামটো ঘোষণা কৰা হয় আমি ভোট দিয়াৰ আগতে যেহেতু পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে কিছুমান ভোটাৰে ভোটৰ সংখ্যা বহুত বেছি হোৱাৰ কাৰণে লাইন পাতি ভোট হয়তো দিবলৈ বিৰক্তি অনুভৱ কৰি ঘৰলৈ গুচিও আহিছে যেটো কাৰণত হয়তো ভোটাৰজনে আমনি পাই পেলাই ঘৰলৈ গুচি আহিবলগীয়া হৈছে আশাৰে ভোট দিবলৈ গৈছে বা কিছুমানে লাইন পাতি ভোট দিছে কিন্তু ভোটটো গৈ পেলাই কেনসেল কৰি থৈ আহিছে সো এনেকুৱা এটা পৰিৱেশ হোৱাৰ আগমুহূৰ্তে বা ভোট কেন্দ্ৰলৈ যোৱাৰ আগমুহূৰ্তত আমি যদি ভোট এটা কেনেকৈ সাব্যস্ত কৰে সেই কথাখিনি জানি যাওঁ তেতিয়া হলে অনাগত সময়ত ইমানখিনি কেনসেল ভোট যাতে আমাৰ ভোট গণনাৰ সময়ত দেখা নাযায় বা দেখিবলৈ পোৱা নাযায় হেইটোহে আমি এনশিওৰ কৰিব লাগে যেহেতু এই গুটেই গণনা প্ৰক্ৰিয়াটো মানুহে কৰা হৈছে বা ভোটিং মেচিনৰ সহায়ত মতদান হোৱা নাছিলে সো মানুহে গুটেই প্ৰক্ৰিয়াটোত কৰাৰ কাৰণে গুটেই কথাখিনি জলজল পটকৈ ওলাই পৰিছে আৰু মেচিনৰ হলে এনেকুৱা ধৰণৰ ভুল হোৱাৰ সম্ভাৱনা বহুত নাথাকে যেহেতু মেচিনত প্ৰাৰ্থী কিজনৰ এগেইনষ্টত থাকে এটা বুটাম থাকে আৰু লগতে এটা নটা বুলি থাকে তাৰ বাহিৰে আৰু বিকল্প বুটাম টিপিবলগীয়া নাথাকে সো এই ক্ষেত্ৰত আমি পঞ্চায়ত নিৰ্বাচনত যেতিয়া ইমান আমি এনেকৈ কাগজ যত স্টাম্প মাৰি পেলাই ভোট দিবলৈ যাম এই কথাখিনি ঘৰৰ জনা ব্যক্তিজনে নজনাজনক ভালদৰে শিকাই দিয়ে যাতে নিজৰ ভোটটো ভালদৰে কাস্টিং কৰিব পাৰে সেইটোৰ ওপৰতহে আমি গুৰুত্ব দিব লাগে বুলি সেই উদ্দেশ্যে ভিডিওটো বনালো আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব থ্যাংক ইউ